দেখিবলৈ পাইছো যে আনন্দৰ এটা পৰিৱেশ আমাৰ এই অৰঙাজুলিৰ নিচেই লাইনৰ ল'ৰা নিচেই লাইনৰ বাসিন্দা আমাৰ খুবেই গৌৰৱান্বিত কৰিব ওলাইছে। আমাৰ এই অগ্নিবীৰত সিলেকশন হৈ আমাৰ এই কৰণ ৰাজপুতে যি গৌৰৱ কৰি আনিব পাৰিছে সেইটো আমি খুবেই আনন্দিত হৈছো। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গৰজা আঞ্চলিকৰ তৰফৰ পৰা তেখেতক অশেষ অভিনন্দন জ্ঞাপন কৰিছো, যাতে তেওঁ আজি যি আমাৰ এই আদিবাসী জনগোষ্ঠী হিচাপে যি গৌৰৱ কঢ়িয়াই আনিছে সেইটো সঁচাকৈ আমাৰ এক লক্ষণীয় বিষয়, যে আমাৰ এই আদিবাসী জনজাতিৰ এটা গৌৰৱৰ বিষয়। আজি এই যে যিটো পদটো তেওঁ পাবলৈ সক্ষম হৈছে সেইটো চাই পেলাই যাতে আমাৰ এই আদিবাসী ছাত্ৰ যিবিলাক আদিবাসী জনজাতিৰ বা ল'ৰা ছোৱালীসকল যি নৱপ্ৰজন্ম উঠি আহি আছে সেইসকলেও যাতে এনেকুৱা ধৰণে ইয়াৰ এইটো পদক্ষেপটো দেখা পাই যাতে উৎসাহিত হয়, লগত পঢ়া দিশতো আগবাঢ়ি এনেকুৱা ধৰণৰ আমাৰ ভাৰতবৰ্ষৰ যি সেৱাৰ কাৰণে যি অগ্নিবীৰৰ যিটো এইটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাত যাতে নিজকে অংশীদাৰ হ'ব পাৰে সেইটো লৈ আমি সকলো আদিবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰো যে নিজৰ ল'ৰা ছোৱালীসকলক এনেকৈ ধৰণৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত নিজৰ অৰিহণা যাতে যোগায়। ধন্যবাদ। এটা সময়ত আমাৰ আদিবাসী জনগোষ্ঠী বহুত পিছপৰা জনগোষ্ঠী আছিলে, কিন্তু আজি সেই পিছপৰা জনগোষ্ঠী হৈ থকা নাই। আজি যদি আমি দেখিবলৈ পাওঁ পঢ়াৰ দিশৰ পৰা আদি কৰি সকলো দিশত আগবঢ়া দেখিবলৈ পাওঁ। কিছুদিন আগতে আমাৰ এই অসমৰে জীয়ৰী MBBS পাছ কৰিলে, আৰু আজি আমাৰ এই অৰঙাজুলিৰ যিজন কৰণ ৰাজপুতে অগ্নিবীৰত সিলেকশন হ'বলৈ সক্ষম হৈছে। এনেকৈ হয়তো আমাৰ অসমৰ আৰু বহুতো চুকে কোণৰ পৰা আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা এনেকৈ হয়তো অগ্নিবীৰত পদ পাবৰ কাৰণে হয়তো সক্ষম হৈছে, আৰু আগন্তুক দিনত আমি আশা কৰিম যে এনেকৈ আমাৰ আদিবাসী জনগোষ্ঠীৰ পৰা এনেকৈ আগবাঢ়ি গৈ শিক্ষা দিশত আগবাঢ়ি গৈ এটা সময়ত এনেকৈ পদক্ষেপ এনেকুৱা ঠাইত গৈ পাব যে আমি তাতকৈ হয়তো ইয়াত আজি যিখিনি গৌৰৱ অনুভৱ কৰিছো তাৰ উপৰিও হয়তো আমি গৌৰৱ অনুভৱ কৰিব পাম। আৰু মই বিশেষকৈ ক'ব বিচাৰো যাতে আমাৰ এই পিছপৰা অঞ্চল অৰঙাজুলিৰ পৰা আমাৰ যিবিলাক নতুন প্ৰজন্ম উঠি আহিছে, যিবিলাক ল'ৰা ছোৱালীবিলাক শিক্ষা দিশত আগবাঢ়ি আহিছে, তেওঁলোক যাতে APSC UPSC তেনেকুৱা ধৰণৰ দিশত যাতে আগবাঢ়ি যায়, আৰু সেইটো ক্ষেত্ৰত আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি সেইসকলক সদায় দিনে গাইড কৰি আছো আৰু সদায় দিনে গাইড কৰি যাম। কিছু ক্ষেত্ৰত এইটো দেখিবলৈ পোৱা যায় অকল আদিবাসী জনগোষ্ঠীত যে মদৰ এইটো বেছিকৈ আছে বুলি এইটো ক'বলৈ নাযাওঁ, হয়তো বিভিন্ন জনগোষ্ঠীৰো এইটো আছে। ঠিক সেইদৰে আমাৰ আদিবাসী জনগোষ্ঠীৰো এনেকুৱা থাকিব, আৰু আমি আদিবাসী ছাত্ৰ হিচাপে যিমান পাৰি আছো আমি সেইবিলাক মদ নিবাৰণ কৰা কাৰ্যসূচী হওক বা আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে সেই মদৰ দিশত যাতে আগবাঢ়ি নাযায় সেইবিলাক তেনেকুৱা ধৰণৰ সজাগতা সভাবিলাক আমি আয়োজন কৰি আহিছো, আৰু আগন্তুক দিনতো সজাগতা সভাবিলাক কৰি যাম। আৰু আজি এই মাধ্যমৰ জৰিয়তে মই সকলো আমাৰ আদিবাসী ল'ৰা ছোৱালীসকলক অনুৰোধ কৰিব বিচাৰো যাতে তেওঁলোকে এই মদ ভাং নিচা দাৰুৰ এইটো দিশত নগৈ যাতে পঢ়া দিশত যাতে নিজকে আগবঢ়াই লৈ গৈ আৰু সমাজৰ কাৰণে এজন যাতে ভাল সুদক্ষ ব্যক্তি যাতে নিজকে পৰিগণিত কৰিব পাৰে সেইটো লৈ মই আমাৰ গৰজা আঞ্চলিকৰ ফালৰ পৰা বিশেষ অনুৰোধ থাকিল। আৰু সেইবিলাক ল'ৰা ছোৱালীবিলাকৰ ওপৰত আমাৰ সদায় দিনে নজৰ থাকিব যিবিলাকে নেকি হয়তো বেয়া দিশত পৰিগণিত হোৱা যিবিলাক আছে, আৰু তেনেকুৱা ধৰণৰ যদি আমি দেখা পাওঁ তেতিয়া সেইসকলক কিন্তু আমি সঠিক শিক্ষা দিবলৈও সাজু আছো। এই ভাৰত ভূটান সীমান্তৱৰ্তী উত্তৰ অঞ্চলৰ যি এক ঠাই অৰঙাজুলি চাহ বাগিচা, আৰু এই অৰঙাজুলি চাহ বাগিচাৰ পৰা আদিবাসী জনগোষ্ঠীৰ পৰা আজি যি আমাৰ বাবে এই সুনাম কঢ়িয়াই আনিছে ভাইটি কৰণ ৰাজপুত ডাঙৰীয়াই, তাৰ বাবে আমি দেখিবলৈ পাইছোঁ কিমান আনন্দৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু সেই আনন্দৰ পৰিৱেশটো এনে হৈ উঠা নাই। তেওঁ ভাৰত চৰকাৰে যি অগ্নিবীৰ ভাৰতবৰ্ষক সেনাত যোগদান কৰাৰ কাৰণে তেওঁ যি বাছনি পালে যি সিলেকশ্যন হ'ল তাৰ কাৰণে আজি আমি অৰঙাজুলিবাসী ৰাইজে তেওঁক আদৰি আহিছোঁ। আৰু ইয়াতে আমি সকলোৱে অৰঙাজুলিবাসী ৰাইজ হৈ লগতে গোটেই অঞ্চলবাসী ৰাইজ হৈ আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু আমাৰ মাজত এক আনন্দৰ বন্যা ইয়াতে বিয়পি পৰিছে। আমি সকলোৱে আনন্দিত হৈ আছোঁ। সেইটো আমাৰ কাৰণে, আমাৰ জনগোষ্ঠীৰ কাৰণে, তেওঁলোকৰ পৰিয়ালৰ কাৰণে, আমাৰ এই অঞ্চলৰ আমি এজন এই অঞ্চলৰ মুৰব্বী বিষয়া হিচাপে আমাকো খুব
আনন্দ লাগিছে খুব আমি আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যেহেতু কি আজি বহু বছৰৰ পিছত আজি আজি আমি এই বাগিচাত 200-300 বছৰ পূৰ্বকালৰ পৰা আমি ইয়াতে বসবাস কৰি আছোঁ কিন্তু আমি সেই হিচাপে তেনেকুৱা মানৱ সম্পদ আমি হয়তো সৃষ্টি কৰিব পৰা নাছিলোঁ কিন্তু আজি লাহে লাহে এই যি বিশাল আদিবাসী জনগোষ্ঠী আমি অসমত আছোঁ আজি মাজে মাজে আমাৰ বাগিচাৰ পৰাই হওক গাঁৱৰ পৰাই হওক আমাৰ জনগোষ্ঠীৰ পৰাই হওক আজি তেনেকুৱা ধৰণৰ অমূল্য সম্পদবিলাকৰ সৃষ্টি হৈ আছে একমাত্ৰ হয়তো আজি ছাত্ৰ সংগঠনবিলাকে কাম কৰিছে সমাজৰ মুৰব্বী বিষয়াসকলে কাম কৰিছে আজি আমাৰ বাগিচা হওক গাঁও হওক বস্তি হওক আপুনি প্ৰেক্টিছ কৰি আছিলে কেইটা সময়ত মই 2টা সময়ত ৰাতিপুৱা আৰু সন্ধিয়াহে প্ৰেক্টিছ কৰিছোঁ তাৰ বাহিৰে আপুনি লিখা পঢ়া কেইটাত কৰিছে লিখা পঢ়া কলেজ যায় কলেজৰ পৰা আহি কিনি ৰেষ্ট কৰি কিনি দৌৰিব যায় দৌৰিবৰ পৰা আহি কিনি আৰু ৰেষ্ট কৰি কিনি অলপ সময় পঢ়ি কিনি এনেকুৱাই আছিল আপোনাক কেনেকুৱা অনুভৱ লাগি আছে যে আপুনি আজি মানে ভাৰতবৰ্ষৰ কাৰণে আপুনি এটা সেনা হৈ আহিলে মোক নিজকে ভাল লাগি আছে আৰু পৰিয়ালৰ ফালৰ পৰা নিজকে মানে ভাল এটা লাগি আছে আৰু যে পৰিয়ালক কিবা এটা দিব পাৰিছোঁ পঢ়া লিখা কৰি কিবা এটা ডাঙৰ হৈ কিনি আগন্তুক উঠি অহা নৱপ্ৰজন্মৰ কাৰণে কিবা মেছেজ আছে নেকি হয় মই এইটোৱে ক'ব খোজোঁ যে মই নতুন অহা